ছাত্ৰ ছাত্ৰীসকল আজি মই ক্লাছ 9 মেথছৰ ৰেখা আৰু কোণ অধ্যায় 6 অনুশীলনী 6.1ৰ প্ৰশ্ন 3, 4 আৰু 5 আলোচনা কৰিম। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে যে পি কিউ আৰ আৰু পি আৰ কিউ মানে হ'ল এই কোণটো পি কিউ আৰ কোণ, এই কোণটো আৰু পি আৰ কিউ এই কোণ দুটা আমাৰ সমান দিয়া আছে। গতিকে এই কোণটো আৰু এইটো কোণ আৰু এইটো কোণ, এই দুয়োটা কোণ হ'ল সন্নিহিত কোণ, আৰু সন্নিহিত মানে হ'ল ওচৰা ওচৰি কোণ, আৰু এইটোক আমি বহিকোণ বুলি এইটোক ক'ম অন্তকোণ। ইয়াৰে এইটো হ'ব অন্তকোণ আৰু এইটো হ'ব বহিকোণ। গতিকে অন্তকোণ আৰু ইয়াৰ ওচৰৰ বহিকোণৰ যোগফল 180 ডিগ্ৰী। এতিয়া পি কিউ আৰ এনচাৰ পি কিউ আৰ প্লাছ পি কিউ এছ মানে পি কিউ আৰ আৰু পি কিউ এছ এই কোণ দুটা হ'ল একেডাল ৰেখাত আছে, আৰু এই দুটা কোণ সন্নিহিত কোণ, আৰু এইটো আহিব বহিকোণ আৰু ইয়াৰে ওচৰৰ অন্তকোণ। গতিকে বহিকোণ আৰু ইয়াৰ ওচৰৰ অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী। গতিকে এই কোণ দুটাক আমি ৰৈখিক জুৰীয়া বুলি ক'ম। ৰৈখিক জুৰীয়া। এইটো 1 নম্বৰ ইকুৱেশ্যন। আকৌ এইটো ছাইডত পি আৰ কিউ এই কোণটো আৰু এই কোণটো একেটাই হ'ব, যে পি আৰ টি বহিকোণ আৰু পি আৰ কিউ অন্তকোণ। গতিকে বহিকোণ আৰু অন্তকোণে দুয়োটাই সন্নিহিত কোণ, আৰু এই দুটা কোণক আমি ৰৈখিক জুৰীয়া কোণ বুলি ক'ম। গতিকে পি আৰ কিউ যোগ পি আৰ টি এই দুয়োটা কোণৰ যোগফলো 180 ডিগ্ৰী হ'ব, আৰু এই কোণ দুটাক আমি ৰৈখিক জোৰ বুলি ক'ম বা ৰৈখিক জুৰীয়া কোণ। এইটো 2 নম্বৰ। আমি জানো যে যেতিয়া দুটা সমীকৰণৰ বাওঁপক্ষ মানে সোঁপক্ষ দুটা সমান হয়, তেতিয়া ইয়াৰ বাওঁপক্ষও সমান হ'ব। গতিকে 1 আৰু 2ৰ পৰা আমি পাওঁ যে 1 আৰু 2ৰ পৰা ইয়াৰে বাওঁপক্ষ আৰু ইয়াৰে বাওঁপক্ষটো এই দুয়োটা বাওঁপক্ষ সমান হ'ব, যিহেতু ইয়াৰ সোঁপক্ষ দুটা সমান। গতিকে কোণ পি কিউ আৰ যোগ কোণ পি কিউ এছ সমান পি আৰ কিউ যোগ পি আৰ টি। ইয়াৰে পি কিউ আৰ আৰু পি আৰ কিউ সমান হ'ব, গতিকে এই দুয়োটা আমাৰ কেঞ্চেল যাব। সমান চিনৰ যদি দুয়োফালে সমান থাকে তেতিয়াহ'লে কেঞ্চেল যায়। গতিকে ইয়াৰে আমাৰ থাকিলে পি কিউ এছ সমান পি আৰ টি। ইয়াতে আমি লিখিব পাৰোঁ, যিহেতু পি কিউ আৰ সমান পি আৰ কিউ। প্ৰমাণিত। এতিয়া আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত আমাক দিয়া আছে যে চিত্ৰত x প্লাছ ৱাই মানে এইটো কোণ আৰু এইটো কোণৰ যোগফল x প্লাছ ৱাই সমান ডাব্লিউ প্লাছ জেড, মানে x প্লাছ ৱাই আৰু ডাব্লিউ প্লাছ জেড এই দুটা সমান। তেন্তে প্ৰমাণ কৰা যে এ অ' বি এডাল ৰেখা। যদি দুটা সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হয়, তেতিয়াহ'লে সেই সন্নিহিত কোণৰ উমৈহতীয়া নোহোৱা বাহু দুটাই এডাল ৰেখাৰ উৎপন্ন কৰিব। গতিকে এক্স আৰু ৱাই নহ'লে বা ডাব্লিউ আৰু জেড, ইয়াৰে এক্স আৰু ৱাই কোণ দুটা সন্নিহিত কোণ, কাৰণ এই সন্নিহিত কোণ দুটাৰ এটাই সাধাৰণ শীৰ্ষবিন্দু, আৰু ইয়াৰে অ' এ আৰু অ' বি উমৈহতীয়া নোহোৱা বাহু দুডাল অ' চি উমৈহতীয়া বাহুৰ বিপৰীত দিশত আছে, আৰু ইয়াৰে অ' এ আৰু অ' বিয়ে এডাল ৰেখাৰ উৎপন্ন কৰিব যদি এক্স আৰু ৱাইৰ যোগফলটো 180 ডিগ্ৰী হয়। যদি সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হয়, তেতিয়াহ'লে সেই ৰেখাডাল
এডাল ৰেখা হ'ব কোন দুটা য'ত থাকিব সেইডাল এডাল ৰেখা হ'ব গতিকে ইয়াৰে x আৰু y ৰ যোগফল আমি 180 ডিগ্ৰী দেখুৱাব লাগে সলিউশন এতিয়া মই দিয়া আছে যে x + y সমান w + z এইটো আমাক দিয়া আছে আমি জানো যে কোনো এটা বিন্দুত থকা আটাইবোৰ কোণৰ সমষ্টি 360 ডিগ্ৰী বা সেই কোণটোক আমি সম্পূৰ্ণ কোণ বুলিও কওঁ গতিকে আমি জানো যে এটা বিন্দুত থকা আটাইবোৰ কোণৰ সমষ্টি 360 ডিগ্ৰী গতিকে ইয়াৰে গোটেইকেইটা কোণ হ'ব আমাৰ x + y + w + z সমান 360 ডিগ্ৰী এতিয়া x + y আৰু আমি w + z ৰ ঠাইত x + y টো বহুৱাই দিম তেতিয়া পাম সমান 360 ডিগ্ৰী ইয়াতে লিখিব পাৰোঁ আমি যিহেতু x + y সমান w + z এতিয়া x দুবাৰ আছে আৰু y ও দুবাৰ আছে গতিকে দুইটো আমি ল'ব পাৰোঁ গতিকে 2 * x + y সমান 360 ডিগ্ৰী গতিকে x + y = হ'ব 360 আমি 2 ৰে হৰণ কৰিম গতিকে 180 ডিগ্ৰী পাম কিন্তু ইয়াৰে x আৰু y হ'ল সন্নিহিত কোণ কিন্তু x আৰু y সন্নিহিত কোণ আৰু ইহঁতৰ সমষ্টি মানে যোগফল আৰু ইহঁতৰ সমষ্টি 180 ডিগ্ৰী গতিকে AOB এডাল ৰেখা যদি দুটা সন্নিহিত কোণৰ যোগফল মানে সমষ্টি 180 ডিগ্ৰী হয় তেতিয়াহ'লে সেই কোণ দুটাই এডাল ৰেখাৰ উৎপন্ন কৰিব The question number 5 দিয়া আছে যে চিত্ৰ POQ এডাল ৰেখা আৰু ইয়াৰে OR ৰশ্মি PQ ৰেখাৰ ওপৰত লম্ব OR ৰশ্মিডাল POQ ৰেখাৰ ওপৰত লম্ব আমি জানো যে যদি কোনো এডাল ৰেখা বা কোনো এডাল বাহু বা কোনো এডাল ৰশ্মি যদি আন এডাল ৰেখাৰ ওপৰত লম্ব বুলি কয় তেতিয়াহ'লে সেই ৰেখাডালে আনডাল ৰেখাৰ লগত 90 ডিগ্ৰী কোণ উৎপন্ন কৰিব ইয়াৰে দিয়া আছে যে OR ৰশ্মিডাল POQ ৰেখাৰ ওপৰত লম্ব গতিকে OR ৰশ্মিয়ে POQ ৰেখাডালৰ লগত 90 ডিগ্ৰী কোণ উৎপন্ন কৰিব এইটো যদি 90 হয় ইয়াৰে নেক্সটটো 90 ডিগ্ৰীয়ে হ'ব এতিয়া সলিউশন আকৌ দিয়া আছে OP আৰু OR ৰশ্মিৰ মাজত থকা আন এডাল ৰশ্মি হ'ল OS ইয়াৰে OP আৰু OR ৰশ্মি মানেতো আমি জানো যে এডাল ৰেখাৰ এটা অংশ ৰেখা এটা অংশক আমি ৰশ্মি বুলি কম গতিকে ইয়াৰে OP আৰু OR ৰশ্মিৰ মাজত থকা আন এডাল ৰশ্মি হ'ল OS এতিয়া OS ৰেখাডালে মানে OS ৰশ্মিডালে POR কোণটোক দুটা কোণত ভাগ কৰিব ইয়াৰে এই কোণটো আৰু এই কোণটো গতিকে এই কোণটো আৰু এই কোণটোৰ যোগফলটো হ'ব আমাৰ POR ৰ সমান হ'ব এতিয়া আমাক দিছে যে POQ এডাল ৰেখা গতিকে ইয়াৰে কোণ দুটাৰ সমষ্টি মানে সন্নিহিত কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী হয় আৰু ইয়াতে আমাক দিয়া আছে যে OR ৰশ্মি PQ ৰেখাৰ ওপৰত লম্ব গতিকে আমি এইটো লিখিব পাৰোঁ যিহেতু OR ৰশ্মি PQ ৰেখাৰ ওপৰত লম্ব গতিকে OR ৰশ্মি মানে এইটো চিন দিব পাৰোঁ আমি PQ ৰেখা মানে এই চিনটো দিব পাৰোঁ এইটো আমাক দিয়া আছে
এইটো আমাক দিয়াই আছে এতিয়া POR আৰু POR আৰু QOR এই কোণ দুটাৰ 90 ডিগ্ৰী হ'ব মানে প্ৰত্যেকেই 90 ডিগ্ৰী হ'ব এতিয়া আমি প্ৰমাণ কৰিব লাগে যে ROS মানে ROS এই কোণটো QOS আৰু POSৰ পাৰ্থক্যৰ মানে বিয়োগফলৰ আধা গতিকে আমাৰ ROS কোণটো এই POR কোণতো আছে আৰু SOQ মানে QOS কোণতো আছে গতিকে আমি লিখিব পাৰোঁ যে POS প্লাছ ROS মানে POS প্লাছ ROS এই দুটা কোণৰ যোগফলটো PORৰ সমান হ'ব PORৰ সমান এতিয়া আমি ROS কোণ ROS সমান PORৰ মানটো হ'ব 90 ডিগ্ৰী আমি আগতে পাইছোঁ যে POR হ'ল 90 ডিগ্ৰী বিয়োগ POS এইটো আমি দিব পাৰোঁ 1 নম্বৰ আকৌ আমাক লাগে কোণ QOS গতিকে QOS কোণতো দুটা কোণৰ লগ লাগি আছে মানে দুটা কোণৰ সমষ্টি গতিকে QOS আমি লিখিব পাৰোঁ যে ROS মানে এই কোণটো আৰু ইয়াৰে এই কোণটো SOR বা ROS প্লাছ QOR সমান QOSৰ সমান এই কোণ দুটাৰ যোগফলটো QOSৰ সমান হ'ব এতিয়া ROSটো আমি এইফালে ৰাখি দিম মানে বাওঁপক্ষত ৰাখিম আৰু QOSটো QOS থাকিব ইয়াৰে QORৰ মানটো আমি 90 ডিগ্ৰী ভৰাম গতিকে আমি পালোঁ যে ROS সমান QOS বিয়োগ 90 ডিগ্ৰী এইটো হ'ব 2 নম্বৰ যেহেতু আমাক ROSটো লাগে সেইকাৰণে আমি যদি ROSটো নালাগিল হয় তেতিয়া আমি ডাইৰেক্টলি 1 আৰু 2ৰ পৰা কৰিব পাৰিল হয় তেতিয়া ইয়াৰে বাওঁপক্ষটো সমান যেহেতু সোঁপক্ষ সমান হ'ল হয় কিন্তু ইয়াতে আমাক ROSটো লাগে গতিকে 1 আৰু 2 আমি যোগ কৰিম 1 আৰু 2 সমীকৰণ যোগ কৰি আমি পাওঁ যে 1 আৰু 2 যোগ কৰি আমি পাওঁ যে 1 আৰু 2 আমি যোগ কৰি পাওঁ যে বাওঁপক্ষৰ ফালে আমি বাওঁপক্ষটো যোগ কৰিম গতিকে ROS যোগ ROS আৰু সোঁফালটো আমি সোঁফালত যোগ কৰিম গতিকে ইয়াৰে প্ৰথমটোত আছে সোঁফালটো 90 ডিগ্ৰী মাইনাছ POS আৰু 2 নম্বৰৰ সোঁফালটোত আছে আমাৰ QOS আৰু 90 ডিগ্ৰী ইয়াৰে আমাৰ 90 কেঞ্চেল গ'ল ইয়াৰে হ'ব দুটা ROS মিলি 2 ROS হ'ব আৰু এইফালে হ'ব আমাৰ QOS বিয়োগ POS গতিকে আমি ROSটো পাই যাম যে ROS সমান দুইটো যেহেতু ROSৰ লগত পূৰণ হৈ আছে আনটো ছাইডত গ'লে ই হৰণ হৈ যাব গতিকে আধাও লিখিব পাৰোঁ আমি গতিকে হাফ ইনটু QOS মাইনাছ মানে বিয়োগ POS এইটো প্ৰমাণ যে আজিৰ ক্লাছ ইমানতে শেষ হ'ল